গুড মৰ্নিং এভৰিৱান। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা সৰু কুৱেশ্যন কৰিব বিচাৰিছোঁ। মানে এনেকুৱা কোনবোৰ ল'ৰা ছোৱালী আছে অসম পুলিচৰ AB আৰু UBৰ যিকোনো ভিডিঅ' চাই, কিন্তু ভিডিঅ'বোৰ চোৱাৰ পিছত AB আৰু UBৰ নামটো শুনাৰ লগে লগে খং উঠি যায়। মানে ইমান বেছি কষ্ট পাইছে ল'ৰা ছোৱালীখিনি AB আৰু UBৰ ক্ষেত্ৰত, এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰতে হওক বা ইণ্টাৰভিউৰ ক্ষেত্ৰতে হওক বা ইণ্টাৰভিউ দিব যোৱাৰ ক্ষেত্ৰতে হওক বা ইণ্টাৰভিউ কেঞ্চেল হোৱাৰ ক্ষেত্ৰতে হওক, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাৰ বাবে বহুতো ল'ৰা ছোৱালীৰ খং উঠি থাকে। বিশেষকৈ মোৰ লগৰ যিবোৰে আছে AB UBৰ নাম কিছুমানে শুনিবই নোৱাৰে। এই মই নকৰোঁ চাকৰি, AB UB চাকৰি নালাগে, এইবোৰ এনেই মিছা বাতৰি, এইবোৰ মিছা কথা, এনেকুৱা ধৰণৰ বহুত বেছি তেওঁলোকৰ মনত সোমাই গৈছে। এইবোৰ বাৰু এটা সৰু কুৱেশ্যন। এতিয়া কথাটো হ'ল, অসম পুলিচৰ AB আৰু UBৰ নতুন পদ ওলাব নে নোলায়? আপোনালোকৰ মনত এটা ডাঙৰ কুৱেশ্যন আহি আছে। যিহেতু 2018 চনতে আমি এপ্লাই কৰিছিলোঁ অসম পুলিচৰ AB আৰু UBত, আৰু AB আৰু UBত এপ্লাই কৰাৰ পিছত এতিয়ালৈকে ইণ্টাৰভিউ হোৱাই নাই। মানে ইণ্টাৰভিউ হৈছে, পষ্টপন হৈছে, কেঞ্চেল হৈছে, এডমিট আহিছে, আকৌ কেঞ্চেল হৈছে, আকৌ পষ্টপন হৈছে, এনেকুৱা হৈ এতিয়ালৈকে কোনো ধৰণৰ ইণ্টাৰভিউটো সম্পূৰ্ণ হোৱা নাই। তাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি বহুত বেছি ভাঙি পৰিছে। এতিয়া কথাটো হ'ল, অসম পুলিচৰ AB আৰু UBৰ নতুন পদ খালী হ'ব নে নহয়? যিহেতু বাতৰিত আপোনালোকে পায়ে আছে যে 1 লাখ চাকৰি দিয়া হ'ব অসমত। এই অসমৰ চাকৰিৰ ভিতৰত হাইষ্ট থাকিব এডুকেশ্যন ডিপাৰ্টমেণ্টত, তাত প্ৰায় 50,000 মান থাকিব। তাৰপিছত থাকিব হেল্থ ডিপাৰ্টমেণ্টত, আৰু তাৰে পিছত বাকী শক্তি বিভাগে হওক বা এনেকুৱা অসম পুলিচতে হওক বিভিন্ন ধৰণৰ ঠাইত পদ থাকিব। এতিয়া কথাটো হ'ল, অসম পুলিচত মাত্ৰ কেইটামান পদতহে এপ্লাই চলিছিল। মাত্ৰ বুলি এইকাৰণে কৈছোঁ যিহেতু বহু বছৰৰ মূৰত হৈছিল। এতিয়া তাৰে পিছতো 3 বছৰ হৈ গ'ল। এই 3 বছৰত বহুত পদ খালী হোৱা বুলি নিশ্চয় গম পোৱা যায়। কাৰণটো কি, এবছৰ 2 বছৰ নহয়, 3 বছৰত বহুকেইটা পদ খালী হৈছে। এই 3 বছৰটো পিছৰ কথা। আগতে যিহেতু বহুত দেৰিকৈ এপ্লাই হৈছে, সেই এপ্লাই হোৱাৰ পৰা এতিয়ালৈকেও বহুত পদ খালী হৈ গৈছে। গতিকে নিশ্চয় নতুন পদ খালী হৈ আছে, আৰু নতুনকৈ পদ ওলোৱাৰ চান্স 100% আছে। এতিয়া কথাটো হ'ল, দুদিনমান আগতে আপোনালোকে অজন্তা নেওগ বাইদেউৰ এটা বাতৰি চাইছিলে, মানে এটা সংবাদ মেলত যিবোৰ আলোচনা হয় তাতে হয়তো আপোনালোকে চাইছিলে যে তেওঁ কৈছিলে যে যি 1 লাখ পদ আছে তাতে সকলোখিনি ধৰা হ'ব। আৰু যদি আগতে কোনোবা এপ্লাই কৰি থৈছিলে, যেনেকৈ অসম পুলিচত কৰি থৈছিলোঁ, পঞ্চায়তত কৰি থৈছিল, হেল্থত বহুতে এপ্লাই কৰি থৈছিল, সেইবোৰকে নিযুক্তিকৰণ কৰা হ'ব। গতিকে নতুন পদ ওলোৱাৰো চান্স নথকা নহয়। যদি ধৰি লৈছোঁ কেনেকুৱা, এডুকেশ্যন ডিপাৰ্টমেণ্টত 50,000 পদ আছে, খালী ৰাখিছে। সেই এডুকেশ্যন ডিপাৰ্টমেণ্টত ধৰি লৈছোঁ 40,000 পদ এপ্লাই হৈ গৈছে। মই ধৰি লৈছোঁ, আপোনালোকক ডাইৰেক্টলি কোৱা নাই। আৰু 10,000 মান বাকী আছে, সেই 10,000 মানটো এপ্লাই হ'ব। ঠিক তেনেদৰে অসম পুলিচত যদি তেওঁলোকে যদি 20,000 মান পদ ৰাখিছে বা 15,000 মান পদ ৰাখিছে, 15,000 পদৰ এতিয়ালৈকে এপ্লাই হোৱা নাই। মানে 15,000 মান প্ৰায় হৈছে, কিন্তু গোটেইখিনিতো হোৱা নাই। যিখিনি বাকী আছে সেইখিনি নিশ্চয় নতুনকৈ এপ্লাই চলিব। মানে নতুনকৈ পদ ওলোৱাৰ 100% চান্স আছে। হয়তো 2 দিনমান দেৰি হ'ব পাৰে বা লাহে লাহে ওলাব পাৰে, যিহেতু নতুন এডমিট কাৰ্ড অহাই নাই। এইবোৰৰ যিবোৰৰ এপ্লাই হৈ গৈছিলে, যিবোৰে এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই, তেওঁলোকৰ এডমিট কাৰ্ড অহা নাই, ইণ্টাৰভিউ হোৱা নাই। গতিকে কেইদিনমান অপেক্ষা কৰিব লাগিব পাৰে নতুন পদৰ বাবে, কিন্তু নতুন পদ ওলোৱাটো 100% ফিক্স। আপোনালোকে অপেক্ষা কৰক। কিন্তু এইখিনিতে এটা কথা কৈ দিওঁ, যিখিনি আমাৰ 18 চনতে এপ্লাই কৰিছিল, 2018 চনত, তেওঁলোকৰ কথাও এবাৰ ভাবিব লাগে। কাৰণ কিছুমানৰ লাষ্ট বয়সটোত এপ্লাই কৰিছিলে, কিছুমানে দেৰিকৈ এপ্লাই কৰিছিলে, মানে বয়স হৈ গৈছিলে। ধৰি লৈছোঁ 26 ইয়াৰ্ছলৈকে আছিলে, তেওঁলোকে 26 ইয়াৰ্ছ নোহোৱাতে কিবা কৰি এপ্লাই কৰিলে। এতিয়া তেওঁলোকৰ বয়স হৈছে, যিমানে বয়স হৈছে সিমানে বেয়া হৈ গৈ আছে। যিমানে নিযুক্তিকৰণ দেৰিকৈ হৈ আছে, সিমানে বয়সটোৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছে, বা নেক্সট কিবা পদ ওলালেও সেইবোৰৰ প্ৰব্লেম হ'ব। কাৰণ কি, এইবোৰ যদি নহয় তেনেহ'লে যিখিনি অপেক্ষা কৰি থাকিব, ধৰি লৈছোঁ 24 ইয়াৰ্ছৰ ল'ৰা এটা 2018 চনত এপ্লাই কৰিব নোৱাৰিলে কিবা কাৰণত, বা 2018 চনত এপ্লাই কৰিছিল, তেওঁলোকৰ ইণ্টাৰভিউ বেয়া হৈ গ'ল। তেওঁ নতুন পদৰ বাবে নিশ্চয় অপেক্ষা কৰিব, যিহেতু তেওঁ ভাল পায়, তেওঁ এইটো চাকৰি কৰিব বিচাৰে। সেইটো সময়ত যিহেতু এই 3 বছৰত তেওঁ 24 ইয়াৰ্ছ থকা মানুহ এজন 27 ইয়াৰ্ছ হৈ গ'ল। 27 ইয়াৰ্ছত যদি এপ্লাই কৰিব নোৱাৰে বা তেওঁলোকৰ যদি এই বয়সটো শেষ হৈ যায়, তেনেহ'লে নিশ্চয় সপোনবোৰ ভাঙি যাব। গতিকে সেইটোও লক্ষ্য ৰাখিব লাগে, কাৰণ এটা বয়স থাকে, যদি বয়সবোৰ বঢ়াই দিয়ে, যিহেতু এই 2 বছৰটো বহুত বেছি সমস্যাত গুচি গ'ল। 2 বছৰটোত অসমৰ ল'ৰা ছোৱালীৰ বহুত বেছি প্ৰব্লেম হ'ল, বহুত দুখৰ সমস্যাৰ ফেচ কৰিব লগা হৈছে। ইমান বেছি দুখীয়া ল'ৰা ছোৱালীখিনি ভুক্তভোগী হৈছে। এইটো ক্ষেত্ৰত দিন হাজিৰাও কৰিব যাব পৰা নাই, যাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাস্তাই নাই। এই ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী ভাঙি পৰিছে, আৰু এতিয়া চাকৰিৰ ক্ষেত্ৰত চাকৰি আশা কৰাও বাদ দিব লগা হৈছে। এই কাৰণত, কিছুমান কাৰণত, টকা পইচাৰ কাৰণত, বয়সৰ কাৰণত, বা তেওঁলোকৰ সময়ৰ কাৰণত। 2 টকা এটা ইনকাম কৰাৰ বাবে বহুত দিনটো কষ্ট কৰিব লগা হৈছে। কাৰণ এতিয়া দোকান এখন দি দোকানখনো দিনটো খুলিব নোৱাৰে, য'ত নেকি ইনকামেই নহয়। সেই ক্ষেত্ৰত
কেনেকৈনো আপুনি চাকৰি আশা কৰিব বা চাকৰিটো যিহেতু বন্ধই হৈ আছে এপ্লাই কৰাই হওক ইণ্টাৰভিউৱে হওক সকলো বন্ধ হৈ আছে সেই ক্ষেত্ৰত এতিয়া বহুত বেছি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ল'ৰা ছোৱালীখিনি গতিকে আপোনালোকে কি কৰে কি নকৰে সেই কথাটো আপুনি সোনকালে এটা ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰাৰ বাবে যে এইটো সময়ত ইণ্টাৰভিউটো হ'বই বা বয়সটো বঢ়াই দিবই বা SC ST OBC জেনেৰেল এইবোৰ বাদ দি সকলো একেলগে কৰিব মই এইটো কোৱা নাই যে SCৰ পইচা ল'ব নালাগে OBCৰ পইচা ল'ব নালাগে STৰ পইচা ল'ব নালাগে কিন্তু সমান হাৰত পইচা লোৱাটো মই বিচাৰোঁ গতিকে তেনেকৈ বহুত বস্তু সমস্যাত সন্মুখীন হ'ব লগা হ'ব পাৰে অসমৰ ল'ৰা ছোৱালীখিনি গতিকে আপোনালোকে সেইটো লক্ষ্য ৰাখি গোটেই ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰক জানো তেওঁলোকে ইণ্টাৰভিউ এটা দিব ভাল পায় আৰু লগতে অসম পুলিচৰ AB আৰু UBত যদি পইচা নচলে তেনেহ'লে বহুত বেছি ভাল কথা হ'ব এই ক্ষেত্ৰতো মই আপোনালোকক কৈ দিওঁ যে অসম পুলিচৰ AB আৰু UBত বহু ল'ৰা ছোৱালী এটা কথা আমি যেতিয়া দৌৰিব যাওঁ তেতিয়া শুনা পাওঁ যে ইমান কষ্ট কৰি কি লাভ কোনোবাই পইচা দি চাকৰিটো লৈ যাব তেতিয়া কেনেকুৱা লাগে দৌৰিব মন যাব নে ইণ্টাৰভিউ দিব মন যাব নে এপ্লাই কৰিবই মন যাব কেতিয়াও নাযায় কাৰণ যেতিয়া ল'ৰা এজনে দৌৰি থাকে ইমান কষ্ট কৰি দৌৰে ৰ'দ বৰষুণ বতাহ কোনো ধৰণৰ বস্তু চাই নাথাকে যে ৰ'দ দিব বৰষুণ দিব কষ্ট হ'ব তেনেকুৱাকৈ কোনো নাভাবে কেৱল দৌৰিব লাগে তেওঁলোকৰ দৌৰাতেই গুৰুত্ব কিন্তু সেইটো সময়ত যদি তেনেকুৱা কথা শুনা পায় যে ক'তনো চাকৰি পাবি দৌৰিলে আমাৰ দৰে দুখীয়া মানুহবোৰে পইচা চলে বা পইচা চলিব তেনেকুৱা কোৱাৰ লগে লগে নিশ্চয় মন ভাঙি যাব গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ জানো অসমৰ ল'ৰা ছোৱালীৰ লগত টকা পইচাৰ খেলা নকৰি তেওঁলোকৰ কষ্টখিনি তেওঁলোকৰ মেৰিট চাই চাকৰিটো দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কৈছে গণি গণি মেৰিট চাই এটা এটাকৈ চাকৰি দিয়া হ'ব সেইটো যদি কৰে আপোনাতকৈ মহান মানুহ আৰু আমাৰ লাইফত কেতিয়াও হ'ব নোৱাৰে কোনো গতিকে আপুনি সেই কথাটো যি কথাটো কৈছে সেই কথাটো ৰাখক সেইটো মোৰ ফালৰ পৰা থাকিল ৰিকুৱেষ্ট আৰু আশা কৰোঁ অসম চৰকাৰে এইবাৰ যিকেইটা পদ দিব পূৰা মানে এনেকুৱাকৈ পদটোত চাকৰিটো দিব যাতে কোনো মাত দিব নোৱাৰে যে এইজন ল'ৰাই পইচা দিছে ইমান পইচা চলিছে এইটো ডিপাৰ্টমেণ্টত এনেকুৱা ইণ্টাৰভিউ হৈছে পেপাৰ আউট হৈছে বা ইণ্টাৰভিউটো এনেকুৱা হৈছে এইটো চেণ্টাৰত এনেকুৱা হৈছে এইটো চেণ্টাৰত এইটো চলিছে এনেকুৱাকৈ জানো কোনো নুশুনে আৰু আপোনালোকে সেইটো গুৰুত্ব দিয়ক বিশেষকৈ অসম পুলিচৰ AB আৰু UBত কাৰণ 3200 মিটাৰ দৌৰি ল'ৰা এটাই কষ্ট কৰি মেডিকেল পাছ কৰি ইয়াৰ পিছত ইণ্টাৰভিউটো যদি তেওঁ দিয়া ধৰণে নাপায় তেওঁ যদি ভাবা ধৰণে নহয় তেওঁ ভাবিছিল যে মই ইণ্টাৰভিউটো কষ্ট কৰি পঢ়িছোঁ ইণ্টাৰভিউটো দিব যাম তাৰ ক্ষেত্ৰত আপুনি যদি 23 পায় আৰু কোনোবাই যদি এটাই যদি পইচা দি পেলাই যদি চাকৰিটো পাই যায় তেনেহ'লে সেই 23ত কৈ তেওঁ 23 ইয়াৰ্ছ কষ্ট পোৱাটো গেৰাণ্টি গতিকে বহুত বেছি সমস্যাৰ সৃষ্টি নকৰি কেৱল সৰু সৰু কথাত গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰ এটা চাকৰি দিয়াটো বেছি ডাঙৰ কথা নহয় চৰকাৰৰ কাৰণে কিন্তু চৰকাৰে কিছুমান সৰু সৰু কথাত গুৰুত্ব দি অসমৰ ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰাটোহে দৰকাৰ এই বছৰটোত যদি 1 লাখ চাকৰি বহুত ধুনীয়াকৈ দি দিয়ে তেনেহ'লে অহা বছৰবোৰত অসমৰ ল'ৰা ছোৱালীখিনি এনেকৈ ভাবি ল'ব যে কোনো ধৰণৰ টেনশ্যনে নাই আৰু অসমত টকা পইচাৰ কোনো টেনশ্যন নাই দুখীয়া মানুহৰ টেনশ্যন নাই যে এইবাৰ বহু ল'ৰাই ভাবি লৈছে যে দুখীয়া মানুহৰো চাকৰি হ'ব এইটো কাৰণত ভাবিছে মানুহক বিশ্বাস দিছে সেই বিশ্বাসটো জানো ভাঙি নলয় সেইখিনি থাকিল ৰিকুৱেষ্ট ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব যিখিনি কথা কৈছোঁ আপোনালোকৰ গাত লাগিছে নে নাই বা আপোনালোকে ভাবে নে নাভাবে কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব জানো সকলোৱে পায় বিশেষকৈ আজিকালি ইউটিউবত ভিডিঅ' দিলে সকলোৱে পায় কোনো টেনশ্যন ল'ব নালাগে কেৱল আপোনালোকে শ্বেয়াৰ কৰিব লাগে শ্বেয়াৰ কৰক ইউটিউবে নিজে নিজে ৰিকমেণ্ড কৰি দিব চ' আপুনি নিজৰ লগৰ বন্ধু বান্ধৱী হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।